though politicians think of election and statesmen think of generation. Yes. And we lost our generations, মানে 2-3 generations Due to the conflict. due to the conflict. It is মানে এইটো এনেকুৱা নহয় কি আমাৰ সব ক্ষতি হৈছে আৰু সব ৰিভলিউশনাৰী এটা পজিটিভ আৰু নেগেটিভ সাইড আছে তাত পজিটিভ সাইডও আছে কাৰণ আমাৰ আইডেন্টিটি কালচাৰটো প্ৰটেক্ট কৰাৰ কাৰণে শহীদ বহুতে হ'ল বহুত লিডাৰসকল আজি আমাৰ মাজত নাই তথাপিতো আমাৰ আইডেন্টিটি কালচাৰটো প্ৰটেক্ট কৰা এটা ৰিকগনিশ্যন পোৱা কাউন্সিল পোৱা এইবিলাক বহুত এচিভমেণ্টো আছে তাতে কিন্তু আদাৰ সাইড চাবলৈ গ'লে আমাৰ অলপ কিছুমান জেনেৰেশ্যন আমাৰ ক্ষতি হৈ গৈছে তো এই ক্ষতি হোৱা যিটো জেনেৰেশ্যনছ এই জেনেৰেশ্যনছখিনি আমি কেনেকৈ আহি থকা দিনত ৰিবিল্ড কৰিম আমাৰ এই কাৰণে সবচে প্ৰায়ৰিটিটো এতিয়া হৈছে যে আহি থকা সময়ত মানৱ সম্পদটো কেনেকৈ গঢ়িম আমি আৰু মানৱ সম্পদ গঢ়িব লাগিলে ফাৰ্ষ্ট প্ৰায়ৰিটিটো এডুকেশ্যন চ' সেইকাৰণে আমি ডে ওৱানৰ পৰা কাউন্সিলত অহাৰ ডে ওৱানৰ পৰা আমি এডুকেশ্যনটো সবচে বেছি প্ৰায়ৰিটিত লৈছোঁ আৰু ময়ে নিজে এডুকেশ্যনৰ দায়িত্বত আছোঁ আমাৰ অফিচাৰ্ছখিনিক মই কনফিডেন্সত লৈছোঁ এটা ভাল এটা ইক'চিষ্টেম বনাইছোঁ যদিও ইয়াত বহুত নেগেটিভিটি আছে প্ৰব্লেম আছে টিচাৰৰ প্ৰব্লেম আছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিভিন্ন প্ৰব্লেমছ আছে ইয়াতে টিচাৰ শ্বৰ্টেজ আছে বাট ডেছপাইট অফ অল প্ৰব্লেমছ এণ্ড গ্ৰিভেন্সেছ আমি এটা ইক'চিষ্টেম এটা বিল্ড কৰিবলৈ চেষ্টা কৰি আছোঁ যে এডুকেশ্যনটো যাতে সবচে ফাৰ্ষ্ট আমি লৈ যাব পাৰোঁ তেতিয়া কি হ'ব আমাৰ বৰ্তমান জেনেৰেশ্যনটো তেখেতসকলে ভৱিষ্যতৰ সমাজখন নেতৃত্ব দিব গতিকে এই জেনেৰেশ্যনটো টাৰ্গেট কৰি পেলাই আমি এডুকেশ্যনত সবচে বেছি কাম কৰিছোঁ আৰু ইয়াৰ ৰিজাল্টটো আমি পাবলৈ আৰম্ভ কৰিছোঁ এডুকেশ্যন বুলি কোৱাৰ লগে লগে মানে মানে অলপ স্পেচিফিক যে আমি যিমান দূৰ গম পাই আছোঁ দুটামান ফ্লেগশ্বিপ প্ৰগ্ৰাম এটা খুব ছাকচেছফুল মডেল আপোনালোকে ইনিচিয়েট কৰিছে কিমান দিন হৈছে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে বডোফা উপেন ব্ৰহ্ম ছুপাৰ 50 বুলি এটা স্কিম সেই বস্তুটো মানে একজেক্টলি কি হোৱাট ইজ দেট বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতে এটা ডাঙৰ মিছন আছিলে যে আমি পলিটিকেল ৰাইটৰ কাৰণে ছ'চিঅ' ইকনমিক ৰাইটৰ কাৰণে মুভমেণ্ট কৰিছোঁ আমাৰ আইডেণ্টিটি আমাৰ লেংগুৱেজ কালচাৰ প্ৰটেকশ্যনৰ কাৰণে আমি আন্দোলন কৰিছোঁ ৰেগুলেশ্যন বাট আমাৰ মেইন উদ্দেশ্যটো হৈছে যে বড়ো কমিউনিটিটো এটা উন্নত জাতি হিচাপে জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰিব লাগে এনেকুৱাই আমি একদম সৰুৰে পৰাই লিডাৰবিলাকৰ লেকচাৰত শুনি আছোঁ আমাক ডক্টৰ লাগে ইঞ্জিনিয়াৰ লাগে প্ৰফেচাৰ লাগে কিন্তু প্ৰেক্টিকেলি কামটো কৰিব পৰা নাই দুটা কাৰণ এটা হ'ল সংগ্ৰামটো শেষ হোৱা নাছিলে আনটো হ'ল যিসকলে পলিটিক্সত আছিলে মোৰ আগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আছিলে বা টীম আছিলে তেখেতসকলৰ ফ'কাছটো ইয়াত নাছিলে এতিয়া আমি সেইকাৰণে একদম প্ৰিচাইজলি ক'বলৈ গ'লে বডোফা ছুপাৰ 52 এইটো আমি মানৱ সম্পদ কৰাৰ কাৰণে বডোফাৰ মিছন আৰু ভিজনৰ লগত সংগতি ৰাখি যে ইয়াত আমি কি কৰিলোঁ যে আমাক মানৱ সম্পদ লাগে তো কুইকলি আমাক কি লাগে ডক্টৰ লাগে সেইকাৰণে আমি বডোফা ছুপাৰ 50 50জন ল'ৰা ছোৱালী নট অনলি বড়োৰ লগতে BTC এৰিয়াত বসবাস কৰা সব জনগোষ্ঠীৰ ল'ৰা ছোৱালী এটা টেষ্ট পাতি পেলাই 50জন ল'ৰা ছোৱালী আমি চিলেক্ট কৰিলোঁ আৰু ইহঁতক চৰকাৰৰ পষ্টত আমি গুৱাহাটীলৈ এলেনৰ লগত MOU চাইন কৰি তাতে পঢ়াবলৈ পঠালোঁ যোৱা বছৰ ফাৰ্ষ্ট বেটছ আছিলে আৰু ফাৰ্ষ্ট বেটছৰ যিটো আমাৰ নিট ৰিজাল্ট ওলাল আউট অফ 50 48জন পাছ কৰিলে তাৰমানে 48জন would be doctor মানে ডক্টৰ কোনোবা BDS পাব কোনোবা আয়ুৰ পাব মানে চবে পাই যাব দিছ ইজ এক্সেলেণ্ট মাত্ৰ দুজন বেয়া হ'ল আউট অফ 50 48 ক্লিয়াৰ কৰি দিলে প্ৰথম বেটছত এক্সেপশ্যনেল গতিকে এতিয়া মোক মানুহবিলাকে কৈ থাকে ইফালে দক্ষিণত কোনোবা এটাই কৰি আছে এইটো কথাই অসমত চলি থাকে বাকীবিলাক কথা কিয় নচলে চ' এনিৱে মানে মই সেইকাৰণে ক'লোঁ যে এইটো কথাও আলোচনা হ'ব লাগে অলপ যোনবিলাক ভাল কাম কৰিছে সেইটো অলপ হাইলাইট কৰিব লাগে কাৰণ কোকৰাঝাৰ বুলি ক'লে ইট ইজ অনলি নট নেগেটিভ আৰু নট অনলি ভাইলেঞ্চ ইয়াত আমি এইটো হ'ল গুৱাহাটীত কৰিলোঁ কোকৰাঝাৰত কি কৰিলোঁ এখন এটা টেষ্ট পাতিছিলে আৰু টেষ্টতো ইমান ল'ৰা ছোৱালী আমাৰ ডক্টৰ হ'বলৈ মানে ইচ্ছা আছে 1000ৰ বেছি আহিছে টেষ্টত আমি 50জনহে ল'ব পাৰিছোঁ তো আমি ফাৰ্ষ্ট ট্ৰাই এণ্ড টেষ্ট কৰিছোঁ এক্সপেন্সেছটো চৰকাৰে লৈছে কাউন্সিলে লৈছে তেওঁলোকক গুৱাহাটীত পঢ়ালে 50টাৰ 48 বছৰ ক্লিয়াৰ কৰি 40 ক্লিয়াৰ কৰিলে ফাৰ্ষ্ট বেটছ আৰু কি আছে ইয়াৰ পিছত JEE ইঞ্জিনিয়াৰিং কিন্তু ইঞ্জিনিয়াৰিংটো আমি কোকৰাঝাৰতে ৰাখিলোঁ কোকৰাঝাৰৰ ল'ৰা ছোৱালীয়ে দেখক ইয়াতো এটা মাহল বনাক
আৰু ইয়াতো এটা পৰিৱেশ আনিব লাগে সেইকাৰণে যিবিলাক লাইব্ৰেৰীবিলাক আগৰ চৰকাৰৰ দিনত বনাইছিল কিন্তু ইউজ কৰা নাছিলে এই লাইব্ৰেৰীৰ কিতাপ পত্ৰ সব আছে গোটেই বহুত জাগাত মকৰা জাল তাল বান্ধি আছে চ' মই যাই দেখিলোঁ যে গোটেই লাইব্ৰেৰীবিলাক চাফা কৰি পেলাই এতিয়া কোকৰাঝাৰ লাইব্ৰেৰীখনকে আমি কোচিং চেণ্টাৰ কৰি দিলোঁ যেই আমাৰ সেইটো ফাৰ্ষ্ট বেটছ গ'ল ফাৰ্ষ্ট বেটছত আউট অফ 50 আমাৰ 34 পালে 34 ক্লিয়াৰ কৰিলে যেই ক্লিয়াৰ কৰিলে ভেৰি গুড এইটো মানে IIT মুম্বাই IIT মাদ্ৰাছ IIT দিল্লীবিলাকত এডমিশ্যন পাইছে দিছ ইজ ব্ৰিলিয়েণ্ট ছেকেণ্ড বেটছত কি হ'ল আপোনাৰ আউট অফ 50 44 জনে ক্লিয়াৰ কৰিলে মানে ইঞ্জিনিয়াৰিংটো আমি এটা বছৰ আগত কৰিছিলোঁ গতিকে আমাৰ ছেকেণ্ড বেটছো ওলাই গ'ল এইবাৰ থাৰ্ড বেটছ আহি আছে সেইটো ভাল ৰিজাল্ট একদম ভাল ৰিজাল্ট হ'ব 44 আউট অফ 50 44 মানে 88% ষ্ট্ৰাইক ৰেট আপোনাৰ মানে খুব ভেৰি ভেৰি পজিটিভ ভেৰি পজিটিভ আমি বহুত আনন্দিত কাৰণ যিটো ইনভেষ্ট কৰিছোঁ আমি এইটো পাই গ'লোঁ আৰু তাত মই ল'ৰা ছোৱালীসকলৰ লগত ইণ্টাৰেক্ট কৰিছোঁ কিছুমানে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে যদিও প্ৰতিভা আছে বহুত টেলেণ্টেড ঘৰৰ অৱস্থাৰ কাৰণে ইহঁতে মানে আশা এৰি দিয়ে আমাৰ ফাৰ্ষ্ট বেটছ যিটো ইঞ্জিনিয়াৰিং আছিলে JEE কোচিং চলি আছিলে তাত মই ইণ্টাৰেকশ্যন কৰি আছিলোঁ শুনি আছিলোঁ ইহঁতৰ ষ্টৰিবিলাকক মানে এজন ল'ৰাই কৈছে কি দেউতায়ে মানে কথাটো মুখত ওলালিয়ে কোচিঙৰ মানে মুখখন ক'লা কৰি দিয়ে কাৰণ পইচা নাই পিছত মানে তেওঁ ল'ৰাজনে ভাবিলে যে মোৰ আৰু জীৱনটো নহ'ব আৰু এনেকৈ থাকোঁতে আমাৰ এডভাৰ্টাইজটো ওলাল সি বহুত ফূৰ্তি পালে তো ফূৰ্তি পাই পেলাই ই টেষ্টটো দিলে টেষ্টত পাছ কৰিলে এতিয়া এই ল'ৰাজনে ক্লিয়াৰো কৰিলে সি ক'ৰবাত এতিয়া IITত পঢ়ি আছে আৰু তাৰ ভিতৰত আপুনি আমাৰ তাত যিবিলাক পঢ়ি আছে ৰিয়েল হিৰো 50%ৰ এনেকুৱা অৱস্থা ইহঁতে এডমিশ্যন ল'বলৈও পইচা নাই এনেকুৱা আছে আমাৰ তাত কোচিঙত বহুত কেইজনক আমি এটা কথা কওঁ কোচিংটো পাছ কৰাৰ পিছত তাৰ পিছতো আপোনালোকে আমি চাওঁ যোনে নোৱাৰে আচ্ছা অ'কে যোনে নোৱাৰে ইয়াক আমি চাওঁ মানে অ'কে এতিয়া আপোনাৰ আহিল UPSC যোৱাবাৰ UPSCৰ কাৰণে আমি পঠালোঁ UPSCৰ ফাৰ্ষ্ট বেটছত UPSC ক্লিয়াৰ কৰা নাই এতিয়া প্ৰিলিম এজন কৰিছে মানে প্ৰিলিম এজনে পাছ কৰিছে কিন্তু যোৱাবাৰ UPSCৰ পৰা ৰিটাৰ্ণ অহাসকল আৰু APSC চব মিলি পেলাই আমাৰ BTC এৰিয়াত মানে টোটেল 50 জন ল'ৰা ছোৱালী APSC পাছ কৰিছে আচ্ছা সেইটোৰ 50 জনে আছিলে নেকি এইটোৰ 50 জন আছিল কিন্তু আমাৰ নহয় চব বাহিৰৰো লৈ পেলাই আমাৰ কোচিঙৰ পৰাও বহুত আছে তাতে মানে ফাৰ্ষ্ট বেটছৰ 28 জনে মেইনছ ক্লিয়াৰ কৰিছিলে APSC অ'কে তাৰপিছত ইয়াত ভাইভাত ৰৈ গ'ল বহুতে কিন্তু এইবাৰ ইহঁতে কৰিব কিন্তু মই আপোনাক এটা চিটুৱেশ্যন এটা দিব বিচাৰিছোঁ 2022 চনত BTCৰ তেতিয়া 4টা ডিষ্ট্ৰিক্ট আছিলে 4টা ডিষ্ট্ৰিক্টৰ পৰা 25 জন ল'ৰা ছোৱালী APSC পাছ কৰিছিলে 2022 চনত ইয়াৰ আগত আপুনি যদি 20 বা 19 সেই সময়ত চাই তেতিয়া ছিংগল ডিজিট আছিলে BTCৰ এৰিৰ পৰা পাছটো ছিংগল ডিজিট 7 জন 6 জন 8 জন 9 জন 2022ত মানে একেবাৰতে 25 জন আহিল মই প্ৰত্যেকজনকে মাতি পেলাই ফেলিচিটেশ্যন দিছোঁ 2023ত সাংঘাতিক মানে এই যোৱা ৰিজাল্টটোত 50 জন ল'ৰা ছোৱালী BTCৰ পৰা APSC ক্লিয়াৰ কৰিছে দিছ ইজ ৰিমাৰ্কেবল আৰু এইটোৱে মই পিছটো যে কৈ আছোঁ যে কোনোবাই মানে জক বুলি ভাবে ইট ইজ বিকজ অফ পিছ তেতিয়াহ'লে আজিৰ দিনত আপোনাৰ চৰকাৰত ওৱান অফ দ্য ছাকচেছ ষ্টৰিজ বুলি যদি মই কওঁ তেতিয়াহ'লে দিছ ছুপাৰ 50 ইজ এ লিভিং এক্সাম্পল ছাকচেছ একদম সবচে বেষ্ট এক্সাম্পল আৰু আমি খুব আনন্দিত হৈছোঁ এই কামটো কৰি পেলাই কাৰণ এইটো আপোনাৰ এটা হোপলেছ চিটুৱেশ্যনৰ পৰা এটা হোপফুল চিটুৱেশ্যনত আহিল আৰু আমিও কনফিডেন্সটো পালোঁ অকল ল'ৰা ছোৱালী গাৰ্জেনে পাইছে সেইটো নহয় গাৰ্জেনটোতো আমাৰ অলপ গৰীব শ্ৰেণী গাৰ্জেনবিলাক বহুত ভাল পাইছে কিন্তু আমাৰ কনফিডেন্সটো বিল হ'ল তাৰমানে আমাৰ ল'ৰা ছোৱালীকো অলপ যদি ছাপোৰ্ট দিব পাৰে ইহঁতেও আহি যাব পাৰে সেইটো গতিকে তাৰমানে এতিয়া দুটা টাৰ্ম এতিয়া 2 বছৰ হ'ল 2 বছৰ যে আপোনাৰ যোনবিলাকে টেষ্ট দিব লাগে তাৰ সংখ্যাটো বাঢ়ি গৈছে কণ্টিনিউ বাঢ়ি আছে এইবাৰ চিভিল ছাৰ্ভিচৰ UPSC APSC কাৰণে টেষ্ট হৈ গ'ল 2000ৰ বেছি ল'ৰা ছোৱালী এপ্লাই কৰিছে whereas আমি 50 জনে ল'ব পাৰোঁ ফাৰ্ষ্ট টাৰ্মত হয়তো তাতকৈ বহুত কম আছিলে মানে মেডিকেলত বেছি আছিলে আৰু UPSC APSC মিলি সামথিং লাইক 1500 মান আছিলে চাগে এতিয়া 2000 বেছি হৈ গ'ল 2000 চ' এইটো এটা বহুত এটা পজিটিভ দিশ আৰু এইটোৱে নহয় এডুকেশ্যনত আৰু আমি কি কৰিলোঁ এতিয়া ছায়েন্স এডুকেশ্যন আমাৰ তাত ছায়েন্স টিচাৰ বহুত কম
ভাল পৰিৱেশ নাই ছায়েন্সৰ কাৰণে সেইকাৰণে যোৱা বছৰৰ পৰা আমি আগষ্টে ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যন বুলি বেংগলোৰত তেখেতসকলে বহুত বছৰৰ পৰা বহুত ষ্টেটত মানে ছায়েন্স এডুকেশ্যনৰ কাৰণে কাম কৰি আছে তেখেতসকলৰ লগত MOU চাইন কৰি এতিয়া আমাৰ স্কুলে মোবাইল ছায়েন্স লেব লৈ পেলাই আমি ছায়েন্সটো অলপ ছাপৰ্ট কৰি আছোঁ আৰু তাত আপুনি কেতিয়াবা মই আপোনাক মাতিম ক্লাছ 6ৰ ল'ৰা ছোৱালী ক্লাছ 7ৰ ল'ৰা ছোৱালী যিসকলে একদম আগত ছায়েন্সৰ মানে বহুত কথা বুজি পোৱা নাছিলে এই ল'ৰা ছোৱালীয়ে আজি বহুত ভাল মানে লেবত টেষ্ট কৰি পেলাই খুব কনফিডেঞ্চ বিল্ড হৈছে যিজনে কথা ক'ব ভয় কৰিছিলে সিজনে আহি কৈছে যে মই চাইণ্টিষ্ট হ'ম বুলি কেনে গতিকে আজি এই যে ছায়েন্স এডুকেশ্যনটো আজি ছায়েন্সৰ যুগ সেইটো আমি বহুত ভালকৈ ফ'কাছ কৰিছোঁ নেক্সট এডুকেশ্যনত কি কৰিলোঁ গোটেই স্কুলৰ অৱস্থা বহুত বেয়া আছিলে কাৰণ 25 ইয়াৰ্ছমান স্কুল টাচে কৰা নাই ৰিন'ভেশ্যন কৰা নাই বৰষুণ পৰে ডেস্ক বেঞ্চ নাই কিবা নাই এই বছৰত আমি 58,000 ডেস্ক বেঞ্চ স্কুলত দিয়া আৰম্ভ কৰিছোঁ ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ড কৰিছে লগতে আমি প্ৰায় 1200 স্কুল ৰিন'ভেশ্যন কৰিলোঁ যিবিলাক বৰষুণ পৰি আছিলে আৰু 2024টো আমাৰ টাৰ্গেট 2024ৰ ডিচেম্বৰৰ ভিতৰত বড়োলেণ্ডত এখনো স্কুল আমি বৰষুণ পৰা স্কুল থাকিবলৈ নিদিওঁ চব ৰিন'ভেশ্যন কৰিম 100%। দিছ ইজ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু দুটা স্পেচিয়েল প্ৰগ্ৰাম কৰিছোঁ আমি আমাৰ অসমত মানে আমাৰ এইটো হৈ আছে কি গুণোৎসৱ আমাৰ গুণোৎসৱৰ ৰেটটো আমি অহাৰ লগে লগে চৰকাৰ অহাৰ লগে লগে বহুত তলত আছিল কিন্তু নেক্সট ইয়াৰৰ পৰা বহুত বাঢ়ি গ'ল আমাৰ প্ৰথমতে আমাৰ C আৰু D কেটেগৰীত বহুত স্কুল আছিলে এতিয়া C আৰু D একদম তলত পৰি গ'ল A কেটেগৰীৰ ওপৰত আহি গ'ল কেনেকৈ আমি চব স্কুলবিলাকক এডাপশ্যন এটা প্ৰচেছ কৰিলোঁ স্কুল এডাপশ্যন প্ৰগ্ৰাম কৰিলোঁ অফিচাৰসকলক খুব পজিটিভলি কাম কৰা আৰম্ভ কৰি দিলে CRC সকলক মই শুনিলোঁ কিমান বছৰ হ'ল ইয়াত CRC এপইণ্ট দিছে কোনো CRCৰ লগত কথাই পতা নাছিল আমি ইয়াতে শিক্ষামন্ত্ৰী ডাঙৰীয়াক আনি যিমান বড়োলেণ্ডত CRC আছে সবকো মাতি একেলগে প্ৰগ্ৰাম কৰি আৰু সব CRCকে লেপটপ আৰু প্ৰিণ্টাৰ আমি চৰকাৰে দি দিলোঁ ফুল ছুইঙত কাম কৰা আৰম্ভ কৰিলে গতিকে স্কুল এডাপশ্যন প্ৰগ্ৰাম 1000 স্কুল এডাপশ্যন কৰা হ'ল য'ত তাতে এটা পজিটিভ এনভাইৰনমেণ্ট বিল্ড কৰাৰ কাৰণে আৰু সৰু সুৰা কিবা ছাপৰ্ট লাগে সেইটো দিয়াৰ কাৰণে আমি কিছুমান মানুহ এডাপ্টৰ তাতে দি দিছোঁ ইহঁতে কাম কৰি আছে আৰু একে টাইমতে আমি এতিয়া 1100 স্কুলত কাউন্সিলৰ এপইণ্ট কৰিছোঁ কাউন্সিলৰটো কিয় এপইণ্ট কৰিলোঁ বহুত আমাৰ টিচাৰো থাকে যিসকলে মানে কেৰিয়াৰৰ কথা বহুত ক'ব নোৱাৰে মানে বহুত বছৰ আগত চাকৰি পাইছিলে এতিয়া জানেই তেখেতে ডক্টৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে কিন্তু কিছুমান স্কুলৰ পৰিৱেশত তেখেতসকলেও মানে প্ৰেছাৰত থাকে চ' ল'ৰা ছোৱালীক মানে যিটো এটা কেৰিয়াৰ ইনফৰ্মেশ্যন বা অলপ প্ৰব্লেমবিলাক চাই দিব লাগে নোৱাৰে সেইকাৰণে আমি কি কৰিছোঁ কাউন্সিলে 1100 কণ্টিনিউ টিচাৰৰ পৰাই চিলেক্ট কৰি পেলাই 1100 আমি কাউন্সিলৰ এপইণ্ট কৰিলোঁ আৰু তেখেতসকলৰ মোৰ দেন 60% ট্ৰেইনিঙো হৈ গ'ল কেনেকৈ কাউন্সিলিং কৰিব লাগে তেনেকৈ কৰি পেলাই এডুকেশ্যনত বহুতখিনি কাম আৰম্ভ কৰিছোঁ কলেজবিলাকতো আমি গুৰুত্ব দিছোঁ নাক য'ত নেক ইনস্পেকশ্যনবিলাক আহিব তাত পূৰা ফুল ছাপৰ্ট দিছোঁ আমি হায়াৰ ছেকেণ্ডাৰী স্কুল মুঠতে অসম চৰকাৰে আমাক ডাঙৰ ডাঙৰ প্ৰজেক্টবিলাক দিছে সৰু সৰু প্ৰজেক্টবিলাক আমি চাইছোঁ যাতে এডুকেশ্যনটো কুইকলি আমি ওপৰত লৈ যাব পাৰোঁ এতিয়া ধৰক এটা ফাৰ্ষ্ট যোনটো ষ্টেপ মেট্ৰিকৰ ৰিজাল্টৰ ক্ষেত্ৰতো কেনেকুৱা আপুনি দেখিছে যে আপাৰ আছামৰ ডিষ্ট্ৰিক্টবিলাকে আমি একদম সৰুৰে পৰাই সদায় টপত থাকে কিন্তু যোৱা বছৰ আমাৰ চিৰাং ডিষ্ট্ৰিক্ট মেট্ৰিকৰ ৰিজাল্টত টপ অল আছামত এই বছৰো একদম কণ্টিনিউ এই বছৰো টপ অল আছামত চিৰাং ডিষ্ট্ৰিক্ট কিন্তু আপুনি 5 বছৰ আগত 4 বছৰ আগৰ ৰিজাল্টটো ওলাই চাব তলৰ পৰা লাষ্ট বা ছেকেণ্ড বা থাৰ্ডত থকা আছিলে কিন্তু টপত আহি গ'ল হায়াৰ ছেকেণ্ডাৰী ছায়েন্সত যোৱাবাৰ বাক্সা ডিষ্ট্ৰিক্টে টপত আৰু এইবাৰ আৰ্টছত বাক্সা টপ ছায়েন্সত তামোলপুৰ টপ হায়াৰ ছেকেণ্ডাৰীত মানে চব BTCতে আহি গ'ল